তো হেল্ল' গাইজ আজি লৈ আহিছোঁ আমি 2016 ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ যোৱা ভিডিঅ'ত আমি তিনিটা ভিডিঅ'ত কভাৰ কৰিছোঁ 2015 কুৱেশ্যন আনচাৰখিনি 2015 কুৱেশ্যন আনচাৰ যোৱা ভিডিঅ'ত আমি তিনিটা ভিডিঅ'ত কভাৰ কৰিছোঁ যদি তোমালোকে চোৱা নাই সেই ভিডিঅ'কেইটা চাই ল'বা কাৰণ এনেকুৱাকৈ আমি 2023 লৈকে 2015 পৰা 2023 লৈকে অল ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ডিছকাছ কৰি ল'ম আৰু কিছুমান কুৱেশ্যন পেপাৰত কিছুমান নালাগা প্ৰশ্ন নাথাকে সেইবিলাক একবাৰ আহে তাৰপিছত নাহে সেইবিলাক অধিকাৰ প্ৰশ্ন এতিয়া নেদাং যোনকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি সেই কুৱেশ্যন পেপাৰখনৰ পৰা বাছি আনিছোঁ এই 2016 যেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইকেইটা বাছি আনিছোঁ যিহেতু এইবাৰ পেটাৰ্ণটো চেঞ্জ বেছি লং কুৱেশ্যন নাহে 50% MCQ 50% MCQ আৰু বাকী 50% লং এনেকৈ তোমালোকে এই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি চাই ল'লে হৈ যাব পৰীক্ষাত ইয়াৰ পৰা কমন পাই যাবা এতিয়া আহক আমি আৰম্ভ কৰোঁ 2016 এই ছেকশ্যন তাৰমানে ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ এই ছেকশ্যন মানে হ'ল ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যন তাৰমানে ক শাখাটোৰ এই 1 মাৰ্কৰ কুৱেশ্যন 1 নম্বৰী প্ৰশ্ন এতিয়া আমি ক নম্বৰটো আৰম্ভ কৰোঁ এতিয়া ক নম্বৰটোত কৈছে যে আমাৰ সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে সংবিধানৰ 1 নম্বৰ অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে এতিয়া আমি 2 নম্বৰ প্ৰশ্ন খ নম্বৰ প্ৰশ্নটো চাওঁ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল আমাৰ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি আছিল ডক্টৰ B.R. আম্বেদকাৰ চাহাব এইটো তোমালোকে একদম মনত ৰাখিবা এইটো 90% কমন পৰিব মই তোমালোকক কৈ থলোঁ এইটো 90% কমন পৰিব কাৰণ যোৱাটো এই পোষ্টটো বিৰাটেই ইম্পৰ্টেণ্ট যোৱা মোটামুটি 4-5 বাৰমান আহিছে প্ৰিভিয়াছ ইয়াৰত এই পোষ্টটো একদম ইম্পৰ্টেণ্ট আমাৰ সংবিধানৰ পৰা খচৰা সমিতিৰ সভাপতি কোন আছিল ডক্টৰ B.R. আম্বেদকাৰ আৰু ইয়াৰ লগতে আৰু ইয়াৰ ৰিলেটেড এটা কুৱেশ্যন হ'ল আমাৰ সংবিধান সভাৰ সভাপতি কোন আছিল সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এটা ডাইৰেক্ট সুধছি আমাৰ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি হ'ল ডক্টৰ B.R. আম্বেদকাৰ চাহাব ডক্টৰ B.R. আম্বেদকাৰ এতিয়া গ নম্বৰটো চাওঁ ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা আছে ভাৰতীয় সংবিধানৰ অধ্যায় 4ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ সন্নিৱিষ্ট কৰা হৈছে ভাৰতীয় সংবিধানৰ অধ্যায় 4 ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় সংবিধানৰ অধ্যায় 4ত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে এতিয়া গটো হৈ গ'ল এতিয়া ঘটো চাওঁ ঘটো মৌলিক অধিকাৰবোৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ এইটোত এটা পাজুলা লগাব পৰা বস্তু আছে এটা অভিন্ন মানে দিছে অভিন্ন মানে কি তোমালোকে জানা ভিন্ন মানে হ'ল বেলেগ বেলেগকৈ থকা ভিন্ন মানে হ'ল বেলেগ বেলেগকৈ থকা একদম বেলেগ এটা এনেকুৱা বেলেগ বেলেগকৈ থাকে আৰু অভিন্ন তাৰমানে তাৰে বিপৰীত তাৰমানে লগ লাগি থকা এতিয়া অভিন্ন বুলি কৈছে তাৰমানে লগ লাগি থকা এতিয়া কৈছে যে মৌলিক অধিকাৰবোৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ হয় অবভিয়াছলি আমাৰ মৌলিক অধিকাৰবোৰ আমাৰ ভাৰতীয় সংবিধানৰ অভিন্ন অংশ তাৰমানে গোটেইবিলাক লগ লাগি আছে হয় বা নহয় এইটো হয়তো হ'ব ৰাইট এতিয়া হৈছে যে সাৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰৰ ভিত্তি হৈছে বয়স শিক্ষা সম্পত্তি আমাৰ সাৰ্বজনীন প্ৰাপ্তবয়স্কৰ তাৰমানে প্ৰাপ্তবয়স্কৰ মানে হ'ল আমাৰ 18 বছৰৰ ওপৰত হোৱা প্ৰাপ্তবয়স্কৰৰ ভোটাধিকাৰৰ ভিত্তি হৈছে ভোটাধিকাৰ হ'ব লাগিলে প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰ হ'ব লাগিলে আমাক বয়সৰ প্ৰয়োজন হ'ব না শিক্ষাৰ প্ৰয়োজন হ'ব না সম্পত্তিৰ প্ৰয়োজন হ'ব এইটো আমাৰ বয়সৰ প্ৰয়োজন হ'ব যিহেতু আমি 18 বছৰ হোৱাৰ পিছতহে আমি ভোট দিব পৰা ক্ষমতা আমাৰ হয় সেয়েহে আমাৰ সাৰ্বজনীন প্ৰাপ্তবয়স্কৰ ভোটাধিকাৰৰ ভিত্তি হৈছে বয়স একদম ৰাইট আনচাৰ এতিয়া ইয়াতে ডিটেইলিও আছে ডিটেইলিও তোমালোকৰ এতিয়া অলপ বুজি পোৱাত অসুবিধা হয় তোমালোকে চাই ল'ব পাৰা ইয়াত আমি প্ৰথম 6 নম্বৰ কুৱেশ্যনটো চাওঁ প্ৰথম 6 নম্বৰ কুৱেশ্যন প্ৰত্যেক নাগৰিকে একজন ভোটাৰ নে ইয়েছ হয় প্ৰত্যেক নাগৰিকে একজন ভোটাৰ সকলো নাগৰিকৰ ভোট দিব পৰা অধিকাৰ থাকে 100% থাকিবই সকলো নাগৰিকৰ ভোট দিয়া পৰা অধিকাৰ থাকিবই একদম থাকিবই এইটো সকলো নাগৰিকৰ ভোট দিয়া পৰা অধিকাৰ থাকিব প্ৰত্যেকজন নাগৰিকৰে ভোট দিয়া পৰা অধিকাৰ আছে এতিয়া প্ৰশ্নটো সুধিছে যে প্ৰত্যেকজন নাগৰিক একজন ভোটাৰ নে হয় প্ৰত্যেকজন নাগৰিক একজন ভোটাৰ
এতিয়া আমি আমাৰ 2 মাৰ্কৰ কুৱেশ্যনখিনি আৰম্ভ কৰোঁ ইয়াতে আমাৰ 2 মাৰ্কৰ কুৱেশ্যনখিনি প্ৰথমতে আমি 1 নম্বৰ কুৱেশ্যনখিনি ডিছকাছ কৰিলোঁ 2016ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ এইখিনি 1 নম্বৰ কুৱেশ্যন আনচাৰখিনি প্ৰথম স্তৰলৈকে ডিছকাছ কৰিলোঁ 6টা একদম ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে কুইট নকৰিবা এতিয়া আমি তাৰে আমাৰ ৰাজনৈতিক আমাৰ ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যনৰে ভাৰতীয় সংবিধানৰে আমি 2016ৰ এই ছেকশ্যন ক শাখাৰ ভাৰতীয় সংবিধানৰ 1 মাৰ্কৰ কুৱেশ্যনখিনি ডিছকাছ কৰা হৈ গ'ল এতিয়া আমি 2 মাৰ্কৰ কুৱেশ্যনখিনি চাই লওঁ 2 মাৰ্কছৰ এতিয়া 2 মাৰ্কছৰ কুৱেশ্যনখিনি কুৱেশ্যন 1 ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য কি ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য হৈছে একক নাগৰিকত্ব আৰু কেন্দ্ৰীয় শাসন ব্যৱস্থা তোমালোকে বেলেগে চাই যাব নালাগে এইবিলাক তোমালোকক বুজি পোৱাকৈ দিয়া হৈছে একদম এইবিলাক লিখিব নালাগে 2 মাৰ্কছৰ হে আহিছে জাষ্ট 2 মাৰ্কছৰ এই দুটা নামকেইটা ভৰাই দিলে হ'ল ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য লিখা ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য হৈছে একক নাগৰিকত্ব আৰু কেন্দ্ৰীয় শাসন ব্যৱস্থাটো হৈ গৈছে এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ হা এতিয়া আমি আহি পালোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটোলৈ আহি পালোঁ এইটো হৈছে 2 নম্বৰ কুৱেশ্যন ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য লিখা আমাৰ ভাৰতীয় নাগৰিকসকলৰ দুটা মৌলিক কৰ্তব্য কি আমাৰ ভাৰতীয় নাগৰিকসকলৰ দুটা মৌলিক কৰ্তব্য কি তলৰটো এইটো নিদিলেও হ'ব প্ৰথমটোতে তোমাৰ দুটা আনচাৰ আছে আৰু লংখিনি তোমালোকে দিব নালাগে নাই বুজি পোৱাকৈ দিছোঁ এতিয়া ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য লিখা আমাৰ ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য কি আমাৰ ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য হৈছে সংবিধানৰ প্ৰতি মৰ্যাদা প্ৰদান কৰা এই হৈছে নম্বৰ 1 আৰু ইয়াতে আছে এইটো আৰু একতা বজাই ৰখা এইটো হৈছে নাম্বাৰ 2 এইটো হৈছে নাম্বাৰ 1 এইটো হৈছে নাম্বাৰ 2 এতিয়া কুৱেশ্যনটোত সুধিছে আমাক ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য যিটো নাগৰিকে কৰিব লাগে আমাৰ ভাৰতৰ নাগৰিকসকলৰ দুটা মৌলিক কৰ্তব্য কি ইয়াতে আমাৰ ভাৰতীয় নাগৰিকসকলৰ মৌলিক কৰ্তব্য দুটা হৈ গ'ল সংবিধানৰ প্ৰতি মৰ্যাদা দিয়া আৰু একতা বজাই ৰখা এইটো বাকীখিনি লাগে আৰু লংখিনিও লাগে তোমালোকক বুজি পোৱাকৈ দিছোঁ 2 নম্বৰ কুৱেশ্যনটো কমপ্লিট হৈ গৈছে এতিয়া 3 নম্বৰটো চাই লওঁ হা 3 নম্বৰটো লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে কোন সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা এই সদস্যসমূহ মনোনীত কৰিব পাৰে আমাৰ লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পৰা যায় আৰু কোন সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা এই সদস্যসমূহক মনোনীত কৰে এতিয়া তোমালোকে উত্তৰটো চাই ল'বা লোকসভালৈ 2জন সদস্য মনোনীত কৰিব পাৰে লোকসভালৈ 2জন সদস্য মনোনীত মই আণ্ডাৰলাইন কৰি দিছোঁ সেইখিনি লিখিলেও হৈ যাব আৰু কুৱেশ্যনটো ইমান লং কৰি লিখিব নালাগে লোকসভালৈ 2জন সদস্য মনোনীত কৰিব পাৰে 2জন সদস্য মনোনীত কৰিব পাৰে আৰু কোনো বিশেষ সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা নিৰ্বাচন কৰা হয় বাকী এইবিলাক যি আছে এইবিলাক নিদিলেও হৈ যাব এইবিলাক দিব নালাগে মই এতিয়া তোমালোকক আণ্ডাৰলাইন কৰি থৈ দিছোঁ জাষ্ট এইখিনি দিলে হৈ যাব মই যিখিনি তোমালোকক দেখুৱাই দিছে লোকসভালৈ 2জন সদস্য মনোনীত কৰিব পাৰে আৰু এই লোকসভালৈ কোনো বিশেষ সম্প্ৰদায়ৰ লোকৰ মাজৰ পৰা এই সদস্যসকল নিৰ্বাচন কৰা হয় জাষ্ট এইখিনি হৈ গৈছে মাত্ৰ এইখিনিয়ে তোমালোকে এতিয়া 4 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ হা 4 নম্বৰ কুৱেশ্যন ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা উল্লেখ কৰা আমাৰ ৰাজ্যসভাৰ যিবিলাক সদস্য আছে আমাৰ ৰাজ্যসভাৰ যি সদস্য হ'বলৈ তাৰমানে আমাৰ ৰাজ্যসভাৰ সদস্যৰ কাৰণে নিৰ্ধাৰণ কৰা যিকোনো দুটা অৰ্হতা উল্লেখ কৰা ৰাজ্যসভাৰ সদস্য হ'বলৈ কি আমাক অৰ্হতা লাগিব ৰাজ্যসভাৰ সদস্য হ'বলৈ অবভিয়াছলি আমি ভাৰতৰ নাগৰিকটো হ'বই লাগিব সেইটো হ'বই লাগিব আমি ৰাজ্যসভাৰ সদস্য হ'বলৈ ভাৰতৰ নাগৰিক হ'ব লাগিব এইটো এটা 1 অৰ্হতা আৰু এটা 2 অৰ্হতাটো হৈছে বয়সৰ সীমা বয়স আমাৰ ৰাজ্যসভাৰ সদস্য হোৱাৰ বাবে প্ৰাৰম্ভিক বয়স হ'ব লাগিব 30 বছৰ অন্ততঃ 30 বছৰ হ'ব লাগিব 30 বছৰৰ আপত হ'ব লাগিব 30+ হ'ব লাগিব
30+ হ'ব লাগিব ৰাজ্যসভা তাৰ মানে ৰাজ্যসভাৰ সদস্য হ'বৰ বাবে আমাক দুটা অৰ্হতা লিখিব দিছে ৰাজ্যসভাৰ সদস্য হ'বৰ বাবে আমাক দুটা অৰ্হতা লিখিব দিছে এটা হ'ল আমাৰ অৰ্হতা দুটা হ'ল আমাৰ ৰাজ্যসভাৰ সদস্য হ'বৰ বাবে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু বয়সৰ সীমা প্ৰাৰম্ভিক তাৰমানে 30+ হ'ব লাগিব 30 বছৰ হ'ব লাগিব এতিয়া 6 নম্বৰটো হৈ গৈছে 5 নম্বৰটো লৈ যাওঁ 5 নম্বৰটো 5 নম্বৰত কি কৈছে 5 নম্বৰটো কৈছে যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যকাল কিমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এইবিলাক অলপ বেছি দিয়া আছে এইবিলাক অলপ বেছি দিয়া আছে ইমান দিবা নালাগে মই তোমাক অলপ আণ্ডাৰলাইন কৰি দেখুৱাই দিছোঁ জাষ্ট সেইখিনি লিখি দিলে হৈ যাব ইমানো হেৰি কৰি থাকিলে একো নহয় এতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য মুখ্য ন্যায়াধীশক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্ত কৰে এইখিনি ভাৰতে বাকী এইবিলাক দিব নালাগে কোনো কাৰণতে এতিয়া আমি আৰু মুখ্য ন্যায়াধীশৰ কাৰ্যকাল কিমান বছৰ হ'ব লাগিব মুখ্য ন্যায়াধীশৰ কাৰ্যকাল হ'ব লাগিব 65 ইয়াৰ্ছ মুখ্য ন্যায়াধীশৰ কাৰ্যকাল হ'ব লাগিব 65 ইয়াৰ কুৱেশ্যনটো সুধিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে আৰু মুখ্য ন্যায়াধীশৰ কাৰ্যকাল কিমান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আমাৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে আৰু মুখ্য ন্যায়াধীশৰ কাৰ্যকাল হৈছে 65 ইয়াৰ্ছ এই কুৱেশ্যনটো হৈ গৈছে আমাৰ 5 নম্বৰ এতিয়া আমি আগৰ কুৱেশ্যনবিলাকলৈকে আগবাঢ়ো আহা তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটো চোৱা এইবাৰ কুৱেশ্যন 6 ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধ লিখা এইটো ইম্পৰ্টেণ্ট হয় আমাৰ ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা লিখা আমাৰ ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা লিখা আমাৰ ভাৰতীয় সংবিধানখনৰ দুটা সীমাবদ্ধতা লিখা আমাৰ ভাৰতীয় সংবিধানখনৰ দুটা সীমাবদ্ধতা হ'ল অধিক জটিল আৰু বিস্তৃত নিদিলেই হ'ব অধিক জটিল দিলেই হ'ব মই আণ্ডাৰলাইন কৰি দিছোঁ আৰু সামাজিক আৰু আৰ্থিক বৈষম্য দূৰ কৰাৰ সীমাবদ্ধতা এই দুটা হ'ল আমাৰ বাকী লংবিলাক যি আছে এইবিলাক নিদিলেও হ'ব এইবিলাক নিদিলেও চলি যাব এতিয়া 2 মাৰ্কছ দিছে 2 মাৰ্কছৰ কাৰণে আমি ডাইৰেক্ট এইকেইটা দি দিলে হৈ যাব 2 মাৰ্কছৰ বাবেহে ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা লিখা ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা হ'ল অধিক জটিল জাষ্ট এইখিনি দিলে হ'ব এইখিনি নিদিলে এইখিনি নালাগে আৰু লংখিনিও নালাগে অধিক জটিল আৰু সামাজিক আৰু আৰ্থিক বৈষম্য দূৰ কৰা সীমাবদ্ধতা এইখিনি দিলে হৈ যাব মই আণ্ডাৰলাইন কৰি দিয়া এইখিনি অধিক জটিল ভাৰতীয় সংবিধানৰ সীমাবদ্ধতা আৰু সামাজিক আৰু অৰ্থনৈতিক বৈষম্য দূৰ কৰা সীমাবদ্ধতা এইখিনি এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আগবাঢ়ো আহা এতিয়া আমাৰ এইটো কমপ্লিট হৈ গৈছে অৰ্থাৎ আমাৰ এইটো কমপ্লিট হৈ গৈছে অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধান অৰ্থাৎ ক শাখাটো আমাৰ কমপ্লিট হৈ গৈছে ক শাখাৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল 2016ৰ কুৱেশ্যন পেপাৰখনত 2016ৰ কুৱেশ্যন পেপাৰখনত ক শাখাৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল হৈ গ'ল এতিয়া আমি খ শাখাটো ষ্টাৰ্ট কৰোঁ অৰ্থাৎ ৰাজনৈতিক তত্ত্বটো ষ্টাৰ্ট কৰোঁ